মৰাণ ক্ৰীড়া সন্থা খটখটিৰ সৌজন্যত আৰু উত্তৰ পূব গ্ৰাম্য ফুটবল সন্থাৰ উদ্যোগত মৰাণ চাহ বাগিচা আৰু CDFৰ সহযোগত আমি মৰাণ চাহ বাগিচা আমগুৰি খেলপথাৰত এমহীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ আমি ল'ৰা আৰু ছোৱালীৰ অনুষ্ঠিত কৰিছিলোঁ। আজি এই শিবিৰ সমাপ্ত হৈছে। আমি এই এমহীয়া আমাৰ যিটো প্ৰশিক্ষণ আছিলে এই প্ৰশিক্ষণত আমাক প্ৰশিক্ষক হিচাপে জোন বৰগোহাঁয়ে প্ৰশিক্ষণ দিছিলে আৰু প্ৰায় আমাৰ 50ৰো অধিক প্ৰায় 60-70 জন ল'ৰা ছোৱালীয়ে আমাৰ ইয়াতে ফুটবল প্ৰেক্টিছ কৰিছে। আমাৰ মৰাণ ক্ৰীড়া সন্থাৰ মূল উদ্দেশ্যটো হ'ল মৰাণ চাহ বাগিচাৰ লগতে অধ্যুষিত অঞ্চলসমূহত বহু প্ৰতিভাৱান খেলুৱৈ আছে, কিন্তু তেওঁলোকে সুবিধা নোপোৱাৰ কাৰণে বা তেওঁলোকে কোনো ধৰণৰ সহযোগ বা কোনো প্লেটফৰ্ম নোপোৱাৰ কাৰণে তেওঁলোকৰ প্ৰতিভাবোৰ তেওঁলোকে ফুটাই তুলিব পৰা নাই আৰু কোনো জেগাত তেওঁলোকে এটা নিজক স্থিতি ল'ব পৰা নাই। আমি জানো যে এটা জাতি যদি উন্নয়ন কৰিবলৈ শিক্ষা আৰু ক্ৰীড়া বহুত দৰকাৰ আছে উন্নয়ন কৰাত। সেয়ে আমি ক্ৰীড়াৰ ক্ষেত্ৰত আমি যথেষ্ট মনোযোগ দিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰশিক্ষণ শেষ হৈছে আৰু প্ৰায় বহুত ল'ৰা ছোৱালীয়ে বহুত খেল শিকিলে আৰু যথেষ্ট মই কৈছোঁ ইয়াৰ পৰা আমি নিশ্চয় ভাল খেলুৱৈ পাম আৰু আমি তেখেতসকলক আৰু আগলৈ লৈ যাম। জিলা ভিত্তিক আমি ৰাজ্যিক ভিত্তিক খেলাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আজিৰ এই সামৰণি অনুষ্ঠানত অসম ফুটবল সন্থাৰ সন্মানীয় সহকাৰী সম্পাদক তথা মৰাণ জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সম্পাদক শ্ৰীযুত সঞ্জীৱ বৰুৱাদেৱ উপস্থিত আছে। তাৰপিছত আমাৰ যিটো উত্তৰ পূব গ্ৰাম্য ফুটবল সন্থাৰ সম্পাদকে প্ৰমুখ কৰি বিভিন্ন বিষয়ৰ বাবে উপস্থিত আছে। আমি আমাৰ মৰাণ চাহ বাগিচাত প্ৰাক্তন ৰাজ্যিক মহিলা ফুটবল দলত প্ৰতিনিধিত্ব কৰা আমাৰ খেলুৱৈসকল আছিলে প্ৰাক্তন, তেখেতসকলক আমি আজি নিমন্ত্ৰিত কৰি আমি সন্মানিত কৰিছোঁ আৰু তেখেতসকলক দেখি আমাৰ নতুন খেলুৱৈসকলে অনুপ্ৰেৰণা পায় সেইটো আমি অলপ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ অনুষ্ঠানটো শেষ হ'বলৈ হৈছে। আপোনাৰ লক্ষ্য উদ্দেশ্য এইটোৱে যে আমি চাহ বাগিচাৰ লগতে অধ্যুষিত অঞ্চলৰ পৰা আমি ফুটবল বুলিয়ে নহয় অন্যান্য খেলত আমি ভাল খেলুৱৈ সৃষ্টি কৰি তেওঁলোকক আমি এটা পজিশ্যনত নিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰি যাতে এইখিনি আমি কাম কৰিবৰ কাৰণে আমি ভগৱানে আমাক সহায় কৰক তাকে কৈ